নমস্কাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকললৈ যথেষ্ট সুখবৰ লৈ আহিছোঁ এই ভিডিঅ'ত কিয়নো যদি 2024 বৰ্ষত এইচএছ এক্সাম দিছিলে মাৰ্ক কম হৈছিলে বা বিভিন্ন কাৰণত আপোনালোকে ৰিচেকিংৰ বাবে আবেদন কৰিছিলে এইচএছ ৰিচেকিং ৰিজাল্ট 2024 আউট হৈছে আৰ্টছ ষ্ট্ৰীম কমাৰ্চ ষ্ট্ৰীম আনহাতে ছায়েন্স ষ্ট্ৰীম সকলোৱে এতিয়া নিজৰ যিটো ৰিচেকিং ৰিজাল্ট হয় চেক কৰিব পাৰিব অৱশ্যে ছায়েন্সৰ কেতিয়াবাই আহিছিলে এণ্টাৰ ৰোল নাম্বাৰ ডিসপ্লেত দেখুওৱা মতে ৰোল নাম্বাৰ এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াৰ বহুৱাই গোট ক্লিক কৰিলে আপোনালোকৰ হৈ যাব যিটো ৰিচেকিং ৰিজাল্ট হেতু সন্মুখত আহি যাব ৰিচেকিংত নাম্বাৰ কাৰো এক মাৰ্কো কমা নাই গম পোৱা তথ্য অনুসৰি ৰিচেকিং মাৰ্ক বাঢ়িছে বহুতো 74% থকা ল'ৰাৰ পাৰ্চেন্টেজ 75 প্লাস হৈছে আনহাতে বহুতো 59-58% থকা ছোৱালীৰ ৰিজাল্ট প্ৰায় 60% হৈ গৈছে অৰ্থাৎ ছোৱালীক যেহেতু 60% ৰ পৰা স্কুটি দিব ল'ৰাক 75 ৰ পৰা স্কুটি দিব এতিয়া এই কম পাৰ্চেন্টৰ ল'ৰা ছোৱালী সকলেও ৰিচেকিং কৰি নিজৰ মাৰ্কস বঢ়াই স্কুটি লাভ কৰিব পাৰিব স্কুটিৰ অনলাইন হলে ভিডিঅ' পাব আপোনালোকে কেনেদৰে অনলাইন কৰিব লাগে মোবাইলৰ পৰাই তো আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব এই ভিডিঅ'টি সকলোলৈকে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম জয় হিন্দ